পেট কমাবলৈ তেল চেনি ময়দা খাবলৈ মানা কৰা হয়। মানুহৰ বহুত কনফিউজন থাকে, কিনো খাম, কেতিয়াবা কেক চেক খাব মন যায়। গতিকে এটা চুজিৰ কেক বনাই দেখাইছো। আগতে দেখুওৱা আছিলে, হ'লেও মই আকৌ শ্বৰ্ট ভিডিঅ' দিছো, কাৰণ আমাৰ মানুহে নিজৰ দেহাটোৰ কাৰণে 5 মিনিটৰ ভিডিঅ' চাবলৈ দিগদাৰ পায়। গতিকে 1 মিনিটৰ বনাইছো। এয়া চুজি, মই সেই চুজি ঢালিছো, পানী ঢালিছো, এইবোৰ কৰি দেখাই সময় নষ্ট নকৰো। চুজি বাটি এটা দি ৰ'ব, ভৰ্তিকে পানী দি থ'ব, পিছত পানীখিনি কাঢ়ি থ'ব। তাত মই যিহেতু চেনি নাখাওঁ, ইয়াত মই কিচমিচ দি দিছো আৰু চেৰি দি দিছো অলপমান। এয়া কিচমিচ, চেৰি, কাজু এইবোৰ কাটি দিছো, ড্ৰাই ফ্ৰুটছ। এইখিনি হৈ গ'ল। বেকিং পাউডাৰ 1 চামুচ দি দিব, নিমখ যদি দিয়ে দিব, নিদিলেও নাই। এইখিনি হৈ অলপ সময় 5 মিনিটমান ৰাখি দিলে ই কোমল হৈ যাব। ইয়াৰ পিছত আমি এইটো একদম সহজ পদ্ধতিৰে বনাই আছো, দেখাই আছো ৰ'ব। আমি এইখিনি কেৰাহীত ঢালি দিম। ননষ্টিকত নেকি? নহয়, আমি নৰ্মেল পুৰণা এটাত ঢালিম। ইয়াত অলপ তেল সানিব পাৰে, মই ঘিউ সানি লৈছো, কাৰণ মই তেল নাখাওঁ, 1 টোপ তেলো নাখাওঁ। গতিকে ইয়াত এইখিনি ঢালি দিছো। এতিয়া এখন ঢাকনি লগাই থৈ দিম, একো কৰিব নাই। ঢাকনিখনৰ ওপৰত এটা ওজন দি থব পাৰে, যদি চাইডত ফাট থাকে। এটা ৰিং এটা আছিলে, এইটো দি দিছো। জুইটো একদম চিমত দি থব, 5 মিনিটতে কেক হৈ যাব। ইফালে অভেনতো এটা বহাই থৈছো। এতিয়া চেক কৰি চাওঁ হৈছে নে নাই। এয়া চাওক, হৈ গ'ল। 5 মিনিটতে হৈ গ'ল। অভেনৰটোতো এতিয়ালৈকে একো হোৱাই নাই। চাওক, ইচ্ছা কৰিলে বহুত হেল্ডি খানা বনাব পৰা যায়। আৰু এইটো দেখি এতিয়া বহুতে ইমাজিনেশ্যন কৰি লৈছে, এইটো এনেকুৱা লাগিব, এইটো খাই ভাল নালাগিবতো, ইয়াতকৈ আৰু ভালকৈ বনাব পৰা গ'লহেঁতেন, অমুক কৰিলে আৰু ভাল হ'লহেঁতেন। আৰে 100%। মইতো এইটো চিম্পল প্ৰচেছ দেখাইছোঁ। মই ননষ্টিকটোত থাকোঁতে পুৰণা কেৰাহীটোত কিয় বনাইছোঁ, এইটো দেখাব বিচাৰিছোঁ যে পুৰণা এটা কেৰাহীটো বনাব পৰা যায়। কথাটো হ'ল, আপোনালোকে ইচ্ছা কৰিলে বহুত ধুনীয়াকৈ বনাব পাৰিব। আৰু মেইন কথাটোৱে হ'ল, আপোনাক ফেট লছ ডায়েটৰ প্ৰয়োজন আছে নে নাই। আৰু এটা বস্তু দেখাইছোঁ, এয়া তেল নিদিয়া আলু ভাজি। চব বনাব পৰা যায়, মইতো এয়া আগতেও দেখাইছোঁ। মেইন কথাটো হ'ল ইচ্ছা কৰিলে চব হয়।